হেল্ল' ষ্টুডেণ্ট আহি গ'ল তোমালোকৰ মাজলৈ এটা গুৰুত্বপূৰ্ণ খবৰ। বহুত ষ্টুডেণ্টে কৈ আছে যে কাইলৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগুৱে কৈছে। শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগুক সোধা হৈছিলে যে 10 তাৰিখে সঁচাকৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিবনে নে সম্ভাৱনাহে আছে, য'ত তেওঁ কৈছে যে সঁচাকৈ ৰিজাল্ট দিব বুলি। কিনো গোটেইখিনি কথা আলোচনা কৰিম, লগতে আলোচনা কৰিম তোমালোকৰ ৰিজাল্ট কেইটা বজাত দিব আৰু তোমালোকে ৰিজাল্ট কেনেকৈ চাব পাৰিবা। তো গোটেইখিনি কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তো ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ চাই থাকা। তো আজি শিক্ষামন্ত্ৰী ডাঙৰীয়া কৈছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে ৰেডি হৈছে। তো নিৰ্বাচনৰ মাজতে শিক্ষামন্ত্ৰী ডাঙৰীয়া এটা বৃহৎ গুৰুত্বপূৰ্ণ আপডেট দিছে যে কাইলৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব বুলিকে। লগতে মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকললৈ আগতীয়াকৈ ফলাফলৰ শুভেচ্ছাও জনালে। তো কাইলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ'বই। তো তোমালোকে ৰেডি আছা নে? যিসকলে ৰেডি আছে আমাৰ কমেণ্ট বক্স অপেন আছে তোমালোকৰ কাৰণে। তো কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰা আৰু লগতে কমেণ্ট কৰিবা যে তোমালোকে কিমান পাৰ্চেণ্টেজৰ এক্সপেক্ট কৰি আছা। যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগুৱে অলৰেডি কৈছে যে কাইলৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব বুলিকে, কিন্তু এতিয়ালৈ কোনো অফিচিয়েল আপডেট কোনো অহা নাই এতিয়ালৈকে। তো অফিচিয়েল আপডেট আজি ইভিনিং বা কাইলৈ মৰ্ণিং আহি যাব পাৰে আৰু লগতে টাইমটোও কোৱা হোৱা নাই যে তোমালোকক কেইটা বজাত ৰিজাল্টটো দি দিব। আৰু যদি কিবা প্ৰব্লেম আহি যায় তেনেহ'লে তোমালোকে গম পাবা, তেতিয়া টুইটটো নকৰে, তেতিয়া তোমালোকৰ ৰিজাল্টটো নিদিয়ে। তো 99.9% চান্স আছে যে কাইলৈ তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। তো এতিয়া মাথো এটা টুইটৰ কাৰণে অপেক্ষা। তো তোমালোকে ৰেডি থাকিবা কাইলৈ ফলাফল লাভ কৰিবলৈ। তো এতিয়া কথা হ'ল যে তোমালোকে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেনেকৈ চাবা। তো মই ছাজেষ্ট কৰিম যে তোমালোকে SF ৰিজাল্টটো তোমালোকে ডাউনলোড কৰি ল'বা নিজৰ ফোনত আৰু অতি সহজে তোমালোকে SF ৰিজাল্টছত নিজৰ ৰিজাল্ট চাব পাৰিবা। তো এই এপটোত তোমালোকে নিজৰ ৰোল আৰু নংটো আৰু লগতে তোমালোকে ইয়াত ইণ্টাৰ কেপচা আছে, ইয়াত যি 4টা নম্বৰ থাকে সেইটো তোমালোকে ছেম টু ছেম কপি কৰি দিলেই হ'ল, তেতিয়া তোমালোকে নিজৰ ৰিজাল্ট দেখিবলৈ পাবা।